কঙাল কাটিৰ পাছত সমৃদ্ধিৰ বতৰালৈ আহিল ভোগালী। পুহ আৰু মাঘৰ সংক্ৰান্তিত মেজিৰ জুইৰ লৈ অসূয়া অমংগল নাশ হোৱাৰ কামনা ৰাজ্যবাসীৰ। পিছ পৰি নাথাকিল জনপ্ৰতিনিধিসকলো। এয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিছপুৰ আৱাসত পুৱাৰ পৰিৱেশ। গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ সৈতে অগ্নিক প্ৰণাম জনাই মেজিত অগ্নিসংযোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৰ পাছতেই সকলোৰে সৈতে মাঘ বিহু উপলক্ষে সোৱাদ ল'লে লাড়ু পিঠা জলপানৰ। ৰাজ্যবাসীক ভোগালীৰ ওলগ জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক'লে, পৰম্পৰা কৃষ্টি জীয়াই থাকিলেহে জাতিৰ অস্তিত্ব থাকে। খেতিয়ক ৰাইজৰ মংগল হয়, সামগ্ৰিকভাৱে ৰাইজৰ সুখ শান্তি সম্ভৱ হৈ উঠে। গতিকে অপায় অমংগল যাতে দূৰ হয়, অগ্নিদেৱতাই সকলো অশুভ শক্তিক নিঃশেষ কৰি সকলোকে শুভ শক্তি প্ৰদান কৰি জীৱন যাত্ৰাত যেন সকলোকে সহায় কৰে। গতিকে এই মাঘ বিহুৰ যিটো তাৎপৰ্য, এই তাৎপৰ্যটো আমি সকলোৱে উপলব্ধি কৰোঁ। গতিকে এই পৰম্পৰা, এই কৃষ্টিক আমি জীয়াই ৰাখিব লাগিব, হয়নে? আৰু এই পৰম্পৰা, এই কৃষ্টি জীয়াই থাকিলে অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব, জাতীয় জীৱনৰ যিটো সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক চেতনা সি বৰ্তি থাকিব বা জীয়াই থাকিব। সোণোৱালে সোঁৱৰিলে অতীতত পথাৰৰ মাজত ভেলাঘৰত সমনীয়াৰ সৈতে কৰা ৰং ধেমালিৰ কথাও। আমি আগতে পথাৰত আছিলোঁ, পথাৰত ভেলাঘৰত মানে প্ৰায় এই মাঘ বিহুৰ আপুনি ভাবক যে প্ৰায় এমাহমানৰ আগৰ পৰাই পথাৰত তেনেধৰণৰ ভেলাঘৰ নিৰ্মাণ কৰি তাতেই আলু কচু খায় আৰু ক'ৰবাত বিলৰ পৰা মাছ ধৰি আনি পেলাই পুৰি খায়। আৰু মাঘ বিহুত আপোনালোকে জানেই আনৰ বাৰীৰ পৰা বস্তু আছিল, কিয় নাছিলে, সঁচা কথা। এইবিলাকতো আমাৰ পৰম্পৰা হিচাপে আছিলে। মানে কাৰোবাৰ ঘৰত ধৰি লওক খুব ভাল ফুলকবি আছে, দিনতে আমি চাই আহিলোঁ, নিশাৰ ভাগত মানুহ নথকাৰ সুযোগ লৈ 2-3টা লৈ আহিলোঁ, লৈ আহি পেলাই ৰাইজেও বেয়া নাপায়, ৰাইজে জানে যে এইবিলাক আমাৰ কৰে আৰু, হয়নে? জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত মেজি জ্বলালে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। সমষ্টিবাসীৰ লগতে অসমবাসীৰ ৰাইজলৈও ভোগালী বিহুৰ শুভেচ্ছা জনাই মেজিৰ জুইকুৰাই যাতে সকলোৰে অসূয়া অপ্ৰীতি আৰু সকলো অমংগল নাশ কৰি সুখ শান্তি কঢ়িয়াই আনে, তাৰ বাবেই অগ্নিদেৱতাৰ ওচৰত জনালে প্ৰাৰ্থনা। কন্যাকাই অসমীয়া জাতিৰ যিখিনি পৰম্পৰাগত ৰীতি নীতি উৎসৱ আছে সকলো আমি পালন কৰি পেলাই আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত কন্যাকাই সদায় সজাগ আৰু সচেতন। গতিকে আজি ভোগালীৰ এই পবিত্ৰ দিনটোত আমি মেজি ঘৰ জ্বলোৱা যিটো পৰম্পৰা সেইটো আমি ৰক্ষা কৰিছোঁ। যে মই আশা কৰিছোঁ যে মানুহৰ যিখিনি অপায় অমংগল যিখিনি আছে বেয়া কথা, সেইবিলাক মেজিৰ জুয়ে যেনেকৈ মেজি ঘৰটো পুৰি শেষ কৰিলে আমাৰ সেইখিনি যেন নোহোৱা হৈ যাওক। মন্ত্ৰী যোগেন মোহনকো এইদৰে দেখা গ'ল দুমাহীৰ দিনটো। পৰিয়াল চুবুৰীয়াৰ সৈতে মেজি জ্বলাই বছৰটোৰ বাবে মংগল কামনা কৰিলে মন্ত্ৰীগৰাকীয়ে। পহিলা মাঘ অৰ্থাৎ কাইলৈ ঐতিহাসিক আহঁতগুৰিত অনুষ্ঠিত হ'ব পৰম্পৰাগত ম'হ যুঁজ। ম'হ যুঁজ উপভোগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ প্ৰাক্ষণত ম'হ যুঁজস্থলী পৰ্যবেক্ষণ কৰাত ব্যস্ত স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা। আমাৰ আহঁতগুৰি অঞ্চলৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ কাৰণে অত্যন্ত এটা ভাল খবৰ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম আহঁতগুৰিত ম'হৰ যুঁজ চাবলৈকে আহিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰূপত। গতিকে আমি অত্যন্ত সুখী। আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে, আমাৰ অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিয়ে দিনে নিশাই কাম কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু যথেষ্ট ভাল ম'হৰ যুঁজ হ'ব বুলি আমি আশা কৰিছোঁ। যথেষ্ট আমাৰ যিসকলে খবৰ ৰাখে গণামুহ ইয়ালৈকে আহিব বুলি আমাক কৈছে। গতিকে খুব ভাল উচ্চ মানদণ্ডৰ এখন ম'হৰ যুঁজ ইয়াতে কালি হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈ সোণত সুৱগা চৰাব। উৰুকাৰ নিশা বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনক দেখা গ'ল এইদৰে।
একেদৰে বিলাচীপাৰাত বঙালী ভাষীসকলে উদযাপন কৰা বিহুত এইদৰেই অংশ ল'লে BTR চৰকাৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে। ৰাজ্যবাসীৰ লগতে এইদৰেই ভোগালীৰ ভোগেৰে মেজিৰ উমেৰে বিহু উদযাপন কৰিছে জনপ্ৰতিনিধিসকলেও। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।